ইয়াত এতিয়া ব্ৰহ্মপুত্ৰ বোৰ্ডে 49 কোটি টকা ব্যয় সাপেক্ষে যি কাম কৰিছে, এই কামটো একেবাৰে মানে অদৰকাৰী কাম। আজি 2002 চনত পাংগো পায়েং দিছে, 2002 চনৰ পৰা 2025লৈকে পাংগো পায়েঙেতো ৰাখিব পৰা নাই। সেই দেখি মই কৈছোঁ মানে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালদেৱ ডাঙৰীয়া, আপুনি যদিও আকাশ মাৰ্কেটত আছে, আপুনি 5 বছৰত যিটো কাম কৰিছিলে, বৰ্তমানে 4 বছৰত ইয়াত ভেকো ভাওনাৰ ৰূপায়ন্ত হৈছে। আপুনি যদিও আকাশ মাৰ্কেটত আছে, আকাশ মাৰ্কেটৰ পৰা লক্ষ্য কৰক, আমাৰ 16খন গাঁৱৰ ভকত চাপৰি বৰ্তমান এতিয়া হাহাকাৰ ৰূপত পৰিণত হৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ডাঙৰীয়া, যদি আপুনি পাৰে আমাক গুলিয়াই দিয়ক, নহয় ভকত চাপৰি 16খন গাঁৱত দ্ৰুত গতিত ভালদৰে মানে সুৰক্ষা কৰক, নহ'লে ভেকো ভাওনা পাতি ইয়াত উচ্ছেদ কৰিব নালাগে। মানে আমাৰ অৱস্থাবোৰ বৰ বেয়া আৰু মনো বৰ ভাল নহয়। গতিকে কোনোবা ঠাইত ভালো কৈ দিম আৰু কোনোবা দিনা বেয়াও কৈ দিম। ইয়াকে কৈ মই মোৰ চমু বক্তৃতা সামৰণি মাৰিছোঁ। প্ৰায় 50 মিটাৰ আছে আৰু 50 মিটাৰ নহ'ব জানো? ইয়াৰ পৰা ঘৰলৈ হ'ব 50 মিটাৰ আছে। এই জেগাটো এই পাংগো পায়েংটো দিয়া আগতে ভালেই আছিলে। এতিয়া 49 কোটি টকা ব্যয় সাপেক্ষে যি কাম কৰি ইয়াত পাংগো পায়েং দিছে, এই পাংগো পায়েংটো এইটো বৰ অদৰকাৰী কাম কৰিছে। এইটো দিবলগীয়া নহয়। এইটো দিলে যিমান দিছে সিমানে খহাইছে, যিমান দিছে সিমানে খহাইছে দেখিলোঁ। এতিয়া লাষ্টত আমাৰ মানে উপায়হীন হৈ গৈছে। আমি ইয়াত থকা কৰ্মচাৰীসকলকে আকৌ পুনৰ অনুৰোধ জনাইছোঁ যাতে এই নদীৰ যিটো নিৰ্মল যিটো কৰ্ম, সেইটো যাতে পুনৰ আকৌ ইয়াতে কৰি এই কামটো বৰ সুন্দৰ কৰে, তাৰ বাবে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। জিঅ' ব্ৰেক দিলেহেঁতেন তেতিয়াতো নিশ্চিত এইটো 100 এইটো ৰৈ গ'লহেঁতেন। ইমান ধাৰ নাই পানী, অকণমান অকণমান খহাইছে। পাংকুটো য'ত দিছে, পাংকুটো পিছত যিটো খহাইছে সেইটো ইউটো লেখীয়া হৈ গৈছে। সেইটো এটা পাংকুটোৰ যিটো পিচ, এইটো পিচটো ইউটো লেখীয়া হৈ গৈছে। ইউটো লেখীয়া হওঁতে ই কমানে বেছিকৈ খহাবই। যদি ইয়াত বস্তা দিয়া যায় তেতিয়াতো এইটো কোনো কথাই নাই, এইটো একদম নিশ্চিত ৰৈ যায়। আৰু এতিয়া বস্তা কাম কৰিব কোনে, কেতিয়া কৰিব? কৰালেতো ভকত চাপৰি আধা অংশ গুচিয়ে যাব। য'ত নেকি 16খন গাঁৱে প্ৰতিবাদ কৰিছিলে এদিন। এই প্ৰতিবাদৰ ফল এতিয়া তেখেতসকলে কিবা আমাৰ ওপৰত শত্ৰুৰেই ভাবিছেনে, মিত্ৰতাই বুলি ভাবিছেনে? যদি শত্ৰু বুলি ভাবিছে তেতিয়া আমি কৰ্মত চিনি পাইছোঁ যে এইটো আমাৰ অলপ শত্ৰু বুজাইছে নেকি বা কিবা ৰাজনীতি বুজাইছে নেকি? এইটো বুজাব নালাগে। যদি আমি অনশন ব্ৰত কৰিছোঁ, ভোট বৰ্জন কৰিছোঁ, তেখেতসকলে এইটো তেতিয়া ধৰিব নালাগে। সকলো ৰাইজ একত্ৰিত হৈহে আমি এইটো কাম কৰিছিলোঁ। গতিকে তেখেতসকলে যিসকল কৰ্মকৰ্তা আছে সেইসকলে যাতে এই কামটো খুব সুকলমে আকৌ হাতত লয়, সেইবাবে মই তেখেতসকলক অনুৰোধহে জনাইছোঁ। আৰু মানে কি ক'ম আৰু, পাংগো পায়েঙে যত যিমান কৰিছে চেচেই কৰি আহিছে। এইটো কোম্পানীয়ে এইটো কাম কৰাতকৈ নকৰাই ভাল আৰু উপায় নাইকিয়া হৈছে। যিহেতু কালিৰ দিনটো বহুত খহনীয়া লাগিছিল, জিলা প্ৰশাসনে কৈছে ভেটিতে থাকিবগৈ লাগিব, তেনেকৈ কৈছে। এতিয়া ভেটিত থাকিবলৈও বহুত অসুবিধা হ'ব ন, তাৰ কাৰণে এতিয়া আমি চিন্তিত হৈ আছোঁ। আপোনালোকৰ এই অঞ্চলৰ পৰা এতিয়া বৰ্তমানলৈকে কেইঘৰ মানুহ উঠি যাবলগীয়া হৈছে? আমাৰ এই অঞ্চলৰ পৰা 5 ঘৰমান মানুহ গ'ল। 5 ঘৰমান। যিহেতু আৰু এতিয়া 6-7 ঘৰ ওপৰতে আছে এইটো লাইনৰ মানুহ, এয়াও যাব চাগে। আৰু আমি যোৱাৰ পিছতে ক'ত থাকিব, এইটো জেগাটোৱে নদীটো পূৰা স্পীড আহি গ'ল। দেখিবলৈ পোৱা গৈছে যে আপোনাৰ বাসগৃহ একেবাৰে ব্ৰহ্মপুত্ৰৰ কাষতে চাপি আহিল। আপুনি কি কৰিম বুলি ভাবিছে বা ক'ত যাব এতিয়া? ক'ত যাম এতিয়া, প্ৰশাসনে কি কয়। DC ছাৰ আজি অহা কথা আছে, কি হয় তাকে এতিয়া আলোচনা কৰাৰ পিছতহে কি কৰে কি নকৰে এতিয়া তেওঁলোকেহে কৰিব। এতিয়া সুৰক্ষা কাম এতিয়া কেনেধৰণে চলি আছে আপোনাৰ অঞ্চলত? আমাৰ ইয়াতে সুৰক্ষা কাম একো নাই। কাম যি কৰিছে সেয়া চেচে কৰিছে। গোটেই যিমান খহালে সিমান, যিমান দিলে সিমান লৈ গুচি গ'ল। আৰু সেইটো কামত কোনো ভৰসা নাই। আছে ৰাতিপুৱা আধা ঘণ্টাৰ ভিতৰত এইটো বহুত জেগা লৈ আহিলে এনেকৈ। এইফালে এঘৰ মানুহ ঘৰ ভাঙি গ'লেই। এতিয়া পূৰা এইটো দ্ৰুতগতিত ভটিয়াই আছে, এইটো দ্ৰুতগতিত সহায় আছে। আৰু এইফালে উজায়ো পূৰা সহায় আছে। এইটো এনেকৈ সহায় আছে। বাঁহ এয়া কিমান গুচি গ'ল। এইফালে কেমেৰাটো দিয়ক, এইফালে চাওক, এইফালে গোটেই এনেকৈ সহাইছে। এইফালে ঘৰো ওচৰ চাপিছে, গুৱা কিনাৰত পাইছেহি আৰু পালে আৰু ঘৰ কাইলৈ ভাঙিমেই। তাকে এতিয়া আলোচনা মৰ্মে ভাঙিম আৰু। এই বাহিৰত থাকি গ'ল। আগতে পাংকু নাথাকোঁতে ইমান খহোৱা নাছিলে, আকৌ পাংকু দি দিলে, আকৌ 1 চাট খহালে। আগত 1 চাট দিলে, চাটত বহুত লৈ আহিলে, আকৌ এইবাৰ দিলে ঘৰে দুৱাৰে আনিলে আৰু।
একো নাই, পাংকুৱে একো কৰিব নাই। পাংকুৱে ক্ৰমাগত বেছিকৈ সহায় যিমান দিলে, এতিয়া যিমান পাংকু দিলে সিমান পাংকু বাহিৰত ওলাই গ'ল, নদীৰ ভিতৰত চাপি আহি গ'ল। আজি 5 দিন 6 দিন হোৱা নাই, পাংকু দি গৈছে, লগতে আকৌ সহায় তললৈ বহুৱাই লৈ গৈছে, তাৰপিছত আকৌ ভিতৰলৈ নৈ গুচি আহিছে। তেনেকৈ হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।